ডিগবৈ শোধনাগাৰ সম্প্ৰসাৰণ প্ৰকল্পৰ ভাৰ্চুৱেল শিলান্যাস কৰিলে যোৰহাটত ভাৰতৰ প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে। ডিগবৈ শোধনাগাৰটোৰ শোধন ক্ষমতা বৃদ্ধিৰ বাবে ডিগবৈৰ বিভিন্ন দল সংগঠনে বহু বছৰ ধৰি দাবী জনাই আহিছিল। অৱশেষত শাসনাধীষ্ঠ কেন্দ্ৰীয় ৰাজ্য চৰকাৰৰ প্ৰচেষ্টাত শোধনাগাৰটোৰ শোধন ক্ষমতা 1 মিলিয়ন মেট্ৰিক টনলৈ বৃদ্ধি কৰাৰ বাবে 768 কোটি টকাৰ প্ৰকল্পৰ কামৰ বাবে আজি শিলান্যাস কৰা হয়। ডিগবৈ শোধনাগাৰ সম্প্ৰসাৰণ DR1.0 প্ৰকল্পৰ বাবে যোৰহাটৰ এক বিশাল সভাত উপস্থিত থাকি ভাৰতৰ মুখ্যমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে ভাৰ্চুৱেল শিলান্যাস কৰে। অনুষ্ঠানত অসমৰ মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মা, কেন্দ্ৰীয় মন্ত্ৰী সৰ্বানন্দ সোণোৱাল, ৰামেশ্বৰ তেলী, ৰঞ্জিত কুমাৰ দাস আদি মন্ত্ৰী উপস্থিত থাকে। তদুপলক্ষে ডিগবৈ জুবলি খেলপথাৰত প্ৰায় 8,000 ৰাইজ একেলগে বহি চাব পৰা বিশাল মঞ্চত শিলান্যাস অনুষ্ঠান উপভোগ কৰাৰ বাবে এখন সভা আজি দুপৰীয়া অনুষ্ঠিত হয়। ভাৰতীয় তেল নিগম অসম অইল সংমণ্ডল কৰ্তৃপক্ষই আয়োজন কৰা সভাত ডিগবৈ বিধানসভা সমষ্টিৰ বিধায়ক সুৰেন ফুকন, IOCLAODৰ কাৰ্যবাহী সঞ্চালক, মুখ্য মহাপ্ৰবন্ধক, অন্যান্য বিষয়াবৰ্গ, সংবাদকৰ্মী, সাধাৰণ ৰাইজৰ সৈতে 3 সহস্ৰাধিক লোক উপস্থিত থাকি প্ৰধানমন্ত্ৰীয়ে পৰ্দাত কৰা শিলান্যাস কাৰ্যসূচী উপভোগ কৰে। ভাল পোৱা লোকসকলে আজি দাবী জনাই আহিছিলে, অনুৰোধ কৰি আহিছিলে, কিন্তু যোৱাটো সময়ত কোনো এখন চৰকাৰে, কোনো এজন প্ৰধানমন্ত্ৰীয়ে ডিগবৈবাসীৰ অনুৰোধক কোনোদিন গুৰুত্ব দিয়া নাছিলে। সেয়ে বৰ্তমানৰ যশস্বী প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদী ডাঙৰীয়াই ইতিমধ্যে কেন্দ্ৰীয় চৰকাৰৰ পৰা 768 কোটি টকা ইতিমধ্যে অনুমোদন দিলে আৰু তাৰে আজি আমাৰ যোৰহাটৰ পৰাই ভাৰ্চুৱেলি আজি শিলান্যাস কৰা হৈছে। গতিকে আজি ডিগবৈবাসীৰ কাৰণে এটা শুভ দিন আৰু এই ক্ষেত্ৰত বিশেষকৈ আমাৰ সৰ্বজনপ্ৰিয় মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়াক আমি ধন্যবাদ দিব লাগিব। আমাৰ কেন্দ্ৰীয় ৰাজ্যিক মন্ত্ৰী ৰামেশ্বৰ তেলী ডাঙৰীয়াক ধন্যবাদ দিবই লাগিব। তেখেতসকলে নেৰানেপেৰা প্ৰচেষ্টাত প্ৰধানমন্ত্ৰীক আমাৰ ডিগবৈবাসীৰ যিবিলাক সমস্যা আছিলে, আমাৰ ৰিফাইনেৰীটোৰ কথা বাৰম্বাৰ তেখেতসকলে কৈছিলে আৰু বিধায়ক হিচাপেও মই যিমানখিনি পাৰোঁ মই চেষ্টা কৰি আহিছিলোঁ যে আপোনালোকৰ দল সংগঠন আৰু ৰাইজৰ যিখিনি দাবী আছিলে সেই দাবীখিনি জনাবৰ কাৰণে। সেয়ে প্ৰধানমন্ত্ৰী ডাঙৰীয়াই ডিগবৈবাসীক এইটো সন্মান জনাই টকা 768 কোটি টকা চেংচন দিছে প্ৰথম পৰ্যায়ত। নিশ্চয় আমাৰ কাৰণে আজি ভাল দিন আৰু পৰৱৰ্তী সময়ত নিশ্চয় শোধন ক্ষমতা বৃদ্ধিৰ লগে লগে ইয়াত অন্ততঃ বহু নিবনুৱা যুৱক যুৱতী ইয়াত চাকৰি পাব, মাৰ্কেট বৃদ্ধি পাব আৰু যথেষ্ট ব্যৱসায় বাণিজ্য বাঢ়িব। সেইকাৰণে আজিৰ দিনটো আমাৰ কাৰণে, আমাৰ সকলোৰ কাৰণে, সাংবাদিক বন্ধুসকলৰ কাৰণে, আমাৰ কাৰণে এটা স্মৰণীয় দিন হৈ ৰ'ব আৰু তাৰ কাৰণে আমি সকলোৱে আজি আচলতে উৎসৱমুখৰ আৰু সকলোক শুভেচ্ছা জনাইছোঁ আৰু আমি প্ৰাউড অনুভৱ কৰিছোঁ আচলতে। ডিগবৈৰ পৰা প্ৰদীপ দেৱনাথৰ ৰিপৰ্ট, DA 365।